নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুখিবুল সিং যোৰহাট মৰিয়নি ৰেলপথত এক দুখজনক দুৰ্ঘটনাত এজন নিহত নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটত ৰেলৰ চেপাত এজন নিহত উল্লেখযোগ্য যে যোৰহাট মৰিয়নি ৰেলপথত সংঘটিত হয় এক দুখজনক দুৰ্ঘটনা উল্লেখযোগ্য যে যোৰহাটৰ চিনামৰাৰ ৰূপনগৰত এখন ৰেলে এজন লোকক চেপি নিয়াৰ ফলত তেওঁ ঘটনাস্থলীতে মৃত্যু হয় নিহত ব্যক্তিগৰাকী চিনামৰাৰ ১ নং চাওডং গাঁৱৰ গগেন প্ৰধান বয়স ৬০ বছৰ বুলি জানিব পৰা গৈছে দুৰ্ঘটনাটো কেনেদৰে ঘটিল সেই বিষয়ে এতিয়ালৈকে নিশ্চিত তথ্য পোৱা নাই স্থানীয় ৰাইজে জনোৱা মতে গগেন প্ৰধান কুবাকুবিকৈ ৰেলপথত উপস্থিত আছিল যাৰ ফলত দুৰ্ঘটনা সংঘটিত হয় আৰক্ষী আৰু ৰেলৰ কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে স্থানীয় ৰাইজে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে আৰু পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰিছে যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট নিউজ নাও